বন্ধুসকল যোনে যোনে পটল খাই বেয়া পায় বা পটল খাই আমনি লাগিছে মোৰ এই ৰেচিপিটো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। যিহেতু আজি বৃহস্পতিবাৰ ভাবিলোঁ নিৰামিষ দিনত এটা নিৰামিষ ব্যঞ্জনেই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ, নিশ্চয় চাই ভাল লাগিব। আৰু গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। আৰু যোনে পটল খাই বেয়া পায় পটলৰ তৰকাৰী দি এক কাঁহী ভাত কেনেকৈ শেষ হৈ যাব আপোনালোকে গমেই নাপাব। বন্ধুসকল কেৰাহীত তেল অলপ দি পেলাই ইয়াতে কাটি থোৱা টুকুৰাকৈ আলু আৰু পটলখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু বন্ধুসকল দাইলত মই বুটৰ দালি আৰু মগু দালি আৰু মটৰ দালি তিয়াই কৰি থৈছিলোঁ, এইখিনিও পিচি কৰি ল'লোঁ। আৰু বন্ধুসকল তেলটো কম দেখি পেলাই মই ইয়াতে আৰু অলপ তেল দি দিছোঁ আৰু ফোৰণত লং, ইলাচি, দাৰচিনি আৰু তেজপাত দি কৰি আৰু ইয়াতে হালধি, নিমখ আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এইখিনি মিক্স কৰি পেলাই তেলৰ লগতে অলপ ভাজি কৰি ল'লোঁ। আৰু এতিয়া পিছা মছলাত মই দিছিলোঁ টমেটো, কেঁচা জলকীয়া আৰু আদা, কাজু আৰু মগজ এইখিনি ধুনীয়াকৈ দি পেলাই মছলাৰ লগত ভাজি কৰি ল'লোঁ। আৰু বন্ধুসকল পিঁয়াজ নহৰু মই একদমেই ব্যৱহাৰ নকৰোঁ, যিহেতু এইটো নিৰামিষ ব্যঞ্জন। আৰু ইয়াতে মই ভাজি থোৱা পটল আৰু আলুখিনি মছলাৰ লগত ধুনীয়াকৈ ভাজি কৰি ল'ম। আৰু বন্ধুসকল যিহেতু মই দাইলখিনি পিচি কৰি ল'লোঁ আৰু এতিয়া ইয়াতে ক'লা জিৰা, হালধি, নিমখ আৰু জিৰা পাউডাৰ অলপ মিক্স কৰি পেলাই ধুনীয়াকৈ ফেটি কৰি ল'লোঁ। আৰু বন্ধুসকল যিমান পাৰে হাতেৰে ফেটি কৰি ল'ব, তেতিয়া বৰখিনি ধুনীয়াকৈ ফুলে। আৰু মই এতিয়া ধুনীয়াকৈ বৰখিনি বনাই কৰি লওঁ। আৰু মই সেয়া মোৰ এবাৰৰ বৰখিনি হৈ গ'ল, আকৌ এবাৰ দিছোঁ বৰখিনি হৈ লওক। আৰু বন্ধুসকল মোৰ বৰ ভজাখিনি প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া মই ইয়াতে গৰম পানী অলপ ভাজি কৰি তাতে দি দিলোঁ ভজা মছলাখিনিত। আৰু বন্ধুসকল মোৰ বৰখিনি হৈ গ'ল আৰু গৰম গৰম বৰ দেখি পেলাই লোভ সামৰিব নোৱাৰিলোঁ, এক পিচ খাই ল'লোঁ। আৰু বন্ধুসকল এতিয়া বৰখিনি ইয়াতে মই মিক্স কৰি দিলোঁ। আৰু বন্ধুসকল তৰকাৰী জোলখিনি দেখি পেলাই আপোনালোকে ভয় নাখাব। আৰু যিহেতু যদি গৰমে গৰমে খাই বুলি ভাবিছে পানীখিনি কমাই দিব, আৰু যদি অলপ ঠাণ্ডা হৈ খাবলৈ বিচাৰে তেতিয়া পানীটো অকণ বেছিকৈ দিব। আৰু যিহেতু বৰটো ঠাণ্ডা হোৱাৰ পিছত শুহি লয় পানীখিনি। আৰু এতিয়া মই নমোৱাৰ আগতে মই অলপ ভজা মছলা দি দিছোঁ আৰু লগতে অলপ ঘিউ দি দিছোঁ। নিৰামিষ ব্যঞ্জনত কিন্তু ঘিউ দিলে ভাল লাগে। আৰু বন্ধুসকল আজি সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আৰু লগতে মই আৰু কি বনাইছিলোঁ থালিটো সজাই আপোনালোকক দেখুৱাই দিলোঁ। বৰ বনালোঁ, পটল ফ্ৰাই আৰু লেচেমা আলু ভাজি পটল আৰু পাপৰ ফ্ৰাই আৰু মগু দাইল বনালোঁ। বন্ধুসকল আজি ভিডিঅ'টো ভাল লাগিল, লাইক এটা দিব।